নমস্কাৰ আপোনালোকে চাই আছে ইউটিউব চেনেল এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকে নিশ্চয় উচ্চতৰ মাধ্যমিকত নাম ভৰ্তি কৰিব বহুতে চৰকাৰী বিদ্যালয়ত মহাবিদ্যালয়ত নাম ভৰ্তি কৰিব নহলে বহুতে ব্যক্তিগত খণ্ডতো নাম ভৰ্তি কৰিব পাৰে গতিকে ইয়াৰ ওপৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা এটা খুব ইম্পৰ্টেন্ট আপডেট আহিছে যে তেওঁলোকে কেনেকৈ নাম ভৰ্তি কৰিব লাগিব গতিকে এই ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব কাৰণ এই ভিডিওটো আপোনালোকৰ বাবে খুবই ইম্পৰ্টেন্ট হ'ব গৈ আছে গতিকে এতিয়া হকচোন আজি আমি মূল ভিডিওটো আৰম্ভ কৰো এতিয়া চাওক আপোনালোকে ইতিমধ্যে আপোনালোকৰ ডিসপ্লেত দেখি আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা অহা এইখন এখন নোটিফিকেশন এই নোটিফিকেশনখন আপোনালোকৰ 22 এপ্ৰিল 2024 তাৰিখে তেওঁলোকে পাবলিশ কৰিছে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি কথা ইম্পৰ্টেন্ট সেই কথাখিনি মই আপোনালোকৰ লগত আলোচনা কৰিম ইনষ্টিটিউচন হওক বা ইউনিভাৰ্সিটি হওক বা ডিগ্ৰী কলেজেছ হওক তেওঁলোকৰ বাবে যিখিনি ইনষ্ট্ৰাকচন দিছে সেই ইনষ্ট্ৰাকচনখিনি মই ইয়াত আলোচনা নকৰো এতিয়া সক ইয়াত মূল কথাখিনি কোৱা হৈছে যে 2024-25 শিক্ষাবৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিব তেওঁলোকে দৰ্পণ যেটো ওয়েবসাইট আছে এই দৰ্পণ ওয়েবসাইটৰ জৰিয়তে তেওঁলোকৰ নাম ভৰ্তিসমূহ কৰিব পাৰিব আৰু ইয়াৰ যি অনলাইন আবেদন কৰাৰ ডেট আছে এই ডেটটো ইতিমধ্যে 23 এপ্ৰিল 2024 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে অৰ্থাৎ 23/4/2024 তাৰিখৰ পৰা ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ ওয়েবসাইটৰ জৰিয়তে বা দৰ্পণ এডমিশন পোৰ্টেলৰ জৰিয়তে নাম ভৰ্তি কৰিব পাৰিব এতিয়া ছাত্ৰ ছাত্ৰীসকলে নাম ভৰ্তি কৰিবৰ বাবে কি কৰিব লাগিব যেটো দৰ্পণ ওয়েবসাইট আছে ইয়াত আপোনালোকৰ দুটা ওয়েবসাইট দিয়া হৈছে এটা হৈছে www.dorpon.ahseconline.in অন্যটো হৈছে www.ahsec.assam.gov.in এই যি ওয়েবসাইট আছে এই ওয়েবসাইটটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ ডিগ্ৰী কলেজেছ হওক সিনিয়ৰ সেকেন্ডাৰী স্কুলছ হওক হায়াৰ সেকেন্ডাৰী স্কুলছ হওক এছাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত যদি আছে তেতিয়াহলে তেওঁলোকে এই ওয়েবসাইট দুটাৰ জৰিয়তে নাম ভৰ্তি কৰিব পাৰিব ইয়াত যিসমূহ গাইডলাইন দিয়া আছে ইয়াত যিসমূহ এছওপি অৰ্থাৎ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ যিখিনি দিয়া আছে সেইখিনি মানি চলিবৰ বাবে অনুৰোধ জনোৱা হৈছে এটা ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ তেতিয়াহলে সাবমিশন অফ অনলাইন এপ্লিকেশন বাই এপ্লিকেন্টস অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াৰ পৰা অনলাইন আবেদন কৰিব পাৰিব ইয়াৰ যদি আমি টাইমটো চাব যাও তেতিয়াহলে এপ্ৰিল মাহৰ 23 তাৰিখৰ পৰা মে মাহৰ 2 তাৰিখৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে অনলাইন আবেদন কৰিব পাৰিব এতিয়া ইনষ্টিটিউচন সকলে কি কৰিব লাগিব 3 মে আৰু 4 মে তাৰিখৰ ভিতৰত তেওঁলোকৰ যিখন মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট আছে সেইখন প্ৰিপেয়াৰ কৰিব লাগিব ইয়াৰ পিছত 5 মে মিডনাইট অৰ্থাৎ মাজনিহা তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ যি প্ৰভিজনেল সিলেকশন লিষ্ট বা ৱেটিং লিষ্ট যিখন থাকিব সেইখন তেওঁলোকে পাবলিশ কৰিব লাগিব এতিয়া ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব তেওঁলোকৰ যি এডমিশন অফাৰ কৰা হৈছে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব তেওঁলোকৰ নামটো যদি মেৰিট লিষ্টত আহি যায় কোনো এখন ইনষ্টিটিউচনৰ তেতিয়াহলে তেওঁলোকে কি কৰিব পাৰে একচেপ্ট কৰিব পাৰে আৰু এই একচেপ্ট কৰাৰ যেটো ডেট আছে এই ডেটটো হৈছে আপোনালোকৰ 6 মে 2024 তাৰিখৰ পৰা 8 মে 2024 তাৰিখ এই সময়খিনিৰ ভিতৰত তেওঁলোকৰ যি এডমিশন আছে এডমিশনটো একচেপ্ট কৰিব লাগিব ইয়াৰ পিছত কি কৰিব লাগিব যিসমূহ ইনষ্টিটিউচন আছে ইনষ্টিটিউচন সমূহে ছাত্ৰ ছাত্ৰীসকলে একচেপ্ট কৰাৰ পিছত তেওঁলোকে কনফাৰ্মেশন কৰিব লাগিব আৰু তেওঁলোকে কৰিব লাগিব 9 মে 2024 তাৰিখৰ পৰা 10 মে 2024 তাৰিখৰ ভিতৰত যিখিনি ষ্টুডেন্টৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ আছে সেইখিনি মই অলপ কৈ দিব বিচাৰিছো এতিয়া ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব তেওঁলোকৰ যিখন এপ্লিকেশন আছে তেওঁলোকে সেইখন দৰ্পণ পোৰ্টেলৰ জৰিয়তে অনলাইন কৰিব লাগিব ঠিক আছে তেওঁলোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব 5খন এপ্লিকেশন জমা দিব পাৰিব অৰ্থাৎ তেওঁলোকে 5 টাইমছ এপ্লাই কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যদি প্ৰফাইলটো এডিট কৰিব বিচাৰে তেতিয়াহলে দৰ্পণ পোৰ্টেলত গৈ প্ৰফাইল টেব এটা পাব সেই টেবটোৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যেটো প্ৰফাইল আছে প্ৰফাইলটো
এডিট কৰিব পাৰিব কিন্তু মনত ৰাখিব যি প্ৰফাইল লাগিব এই প্ৰফাইলটো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে মাত্ৰ এবাৰহে এডিট কৰিব পাৰিব যিখন আপোনালোকৰ সিলেকশন লিষ্ট থাকিব বা ৱেটিং লিষ্ট থাকিব এই সকলোবিলাক দৰ্পণ পৰ্টেলৰ জৰিয়তে প্ৰিপেয়াৰ কৰা হ'ব লগতে ছাত্ৰ ছাত্ৰীসকলক এছএমএছৰ জৰিয়তে তেওঁলোকৰ সিলেকশন হোৱা বুলি মেছেজ যাব ছাত্ৰ ছাত্ৰীসকলৰ যি নাম আছে সেই নামটো সিলেকশন লিষ্টত অহাৰ পিছত পাব্লিকেশ্যন হোৱাৰ পিছত তেওঁলোকে কি কৰিব লাগিব মাত্ৰ এখন ইনষ্টিটিউচনতহে তেওঁলোকৰ নামটো এপ্ৰুভ কৰিব পাৰিব অৰ্থাৎ তেওঁলোকে মাত্ৰ এখন ইনষ্টিটিউচনতহে নাম ভৰ্তি কৰিব পাৰিব তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ ধৰক এপ্লাই কৰোঁতে সাবজেক্ট প্ৰিফাৰ কৰোঁতে কিছু ভুল হল খামখেয়ালিৰ সৃষ্টি হল তেতিয়াহলে তেওঁলোকে এডমিশনৰ সময়ত তেওঁলোকৰ যেটো সাবজেক্ট আছে সেই সাবজেক্টটো তেওঁলোকে চেঞ্জ কৰি ল'ব পাৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলক আকৌ এবাৰ মনত কৰি দিব বিচাৰিছো ৰিমাইন্ডাৰ এটা দিব বিচাৰিছো যে 23 এপ্ৰিল 2024 তাৰিখৰ পৰা 2 মে 2024 তাৰিখৰ ভিতৰত তেওঁলোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে তেওঁলোকে আৰ্টছ হক সায়েন্স হক কমাৰ্চ হক এইচএছত যদি নাম ভৰ্তি কৰিব বিচাৰে এছাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত তেতিয়াহলে অনলাইন এপ্লিকেশন ফৰ্ম জমা দিব লাগিব গতিকে আপোনালোকক গোটেই ইনফৰমেশন হিনি মই প্ৰভাইড কৰি দিলো এতিয়া আপোনালোকে যদি বিচাৰে কেনেকৈ দৰ্পণ পৰ্টেলৰ জৰিয়তে এপ্লাই কৰিব লাগিব তেতিয়াহলে এটা কমেন্ট কৰি জনাই দিব মই নিশ্চয় আপোনালোকক বাবে এটা ষ্টেপ বাই ষ্টেপ দৰ্পণত এপ্লাই কৰাৰ ভিডিও বনাই দি দিম গতিকে এই ভিডিওটো তিমানে আছিল আশা কৰিছো আপোনালোকক এই ভিডিওটো কিছু পৰিমাণে হলে উপকৃত কৰিলে যদি ভাবে আপোনালোকক এই ভিডিওটো কিছু পৰিমাণে হলে উপকৃত কৰিছে তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিওটো লাইক কৰিব এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব যদি হেইতলৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ ই বাছলা পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্য উন্নত ভিডিওত লুকুৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে মই যদি বুলি তাই এই ভিডিওটোৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ জয় আই অসম